नमस्कार मैं मुजिद सलनी हब अखोमर मुख्यमंत्री হয় আগন্তুক 4 মাহৰ ভিতৰত সলনি হ'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকে আগন্তুক 4 মাহৰ ভিতৰত গ্যাৰান্টি সহকাৰে কৈছে অসমৰ মুখ্যমন্ত্ৰী সলনি হ'ব এই মন্তব্য এপিসিসিৰ সভাপতি ভূপেন বৰাৰ এতিয়া প্ৰশ্ন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যদি অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকে তেন্তে কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী এই সন্দৰ্ভত সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো একলৈকে চাই থাকক আৰু যদি তালোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক আগন্তুক 4 মাহৰ ভিতৰত সলনি হ'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আঁতৰাই নতুন ব্যক্তিক পতা হ'ব মুখ্যমন্ত্ৰী এই মন্তব্য এপিসিসিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ আগন্তুক 4 মাহৰ ভিতৰত সলনি হ'ব অসমৰ মুখ্যমন্ত্ৰী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ এই ভৱিষ্যতবাণী 4 মাহৰ পাছত প্ৰাক্তন মুখ্যমন্ত্ৰী ক'ব লাগিব হিমন্ত বিশ্ব শৰ্মাক মই লিখি দিম 4 মাহৰ ভিতৰত বদলি হ'ব অসমৰ মুখ্যমন্ত্ৰী দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অভিযোগ সাব্যস্ত হোৱা কোনো ব্যক্তিকে মুখ্যমন্ত্ৰীৰ পদত নাৰাখে বিজেপিয়ে সলনি কৰিছে বিহাৰ হাৰিয়ানা ৰাজস্থান আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আৰু এইবাৰ সলনি কৰিব অসমৰ মুখ্যমন্ত্ৰী এই মন্তব্য ভূপেন বৰাৰ আৰু এই সন্দৰ্ভত ভূপেন বৰাক প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে ভূপেন বৰাক মুখ্যমন্ত্ৰী পাতিবলৈ মই চেষ্টা চলাই আছো এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া প্ৰশ্ন হৈছে সঁচাকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বদলি কৰিব নেকি বা অসমৰ মুখ্যমন্ত্ৰী সঁচাকৈ সলনি হ'ব নেকি যদি সলনি হয় তেন্তে কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হেয়া সময়ত লক্ষণীয় হ'ব বা পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব